নিবৃত্তিৰ পিছত প্ৰতি বছৰে কামাখ্যা মাৰ দৰ্শন কৰিবলৈ অহাৰ বহুদিনীয়া এটা পৰম্পৰা। অম্বুবাচী যদিও দুদিন আগতে হৈ গ'ল, জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি বা মানুহৰ কষ্ট হ'ব বুলি অম্বুবাচীৰ ঠিক পিছতে মই অহা নাছিলোঁ। আজি মহামায়াৰ দৰ্শন লোৱাৰ সৌভাগ্য হ'ল। সপৰিয়ালে আহি মা কামাখ্যাক প্ৰণাম সেৱা কৰিলোঁ। অসমবাসীৰ কল্যাণ কামনা কৰিলোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। আৰু এই বছৰ অম্বুবাচী মেলা খুব ধুনীয়াকৈ পাৰ কৰি নিয়াৰ বাবে মই আমাৰ মন্দিৰ কমিটি, পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। After Ambubachi, today I along with my family got the opportunity of having Mahadarshan of Ma Kamakhya. I pray for the well-being of our nation, of our state, and for everyone. Sir, National Highway Management Logistics Limited কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ৰোপৱে নিৰ্মাণৰ ইয়াত ইতিমধ্যে বহুত কাম আগবাঢ়ি গৈছে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈকে এটা ৰোপৱে হ'ব আৰু সোণাৰাম ফিল্ডৰ পৰাও কামাখ্যালৈকে এটা ৰোপৱে হ'ব। দুইটাৰ ওপৰতে কাম চলি আছে, কিন্তু কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ এইটো প্ৰথম হ'ব। সোণাৰাম ফিল্ডৰ পৰা কামাখ্যালৈ দ্বিতীয়ত হ'ব। ভক্ত বাঢ়িছে এইবাৰ। সোনকালে হ'ব, টেণ্ডাৰ অলৰেডি হৈছে। খুব সোনকালে কামবোৰ হ'ব, কিন্তু মন্দিৰত মাটি লওঁতে অলপ সময় লাগিব। এতিয়া সকলো শৃংখলিত হৈছে। নৰ্থ ইষ্টৰ কেইবাটাও ৰোপৱেৰ এতিয়া ফিজিবিলিটি ষ্টাডি চলি আছে। বৰাকৰ ভুৱন তীৰ্থ, বিশ্বনাথৰ উমাতামণি কাম ইতিমধ্যে আৰম্ভ হৈছে। কামাখ্যা আৰু কামাখ্যা ৰেলৱে ষ্টেচন, এনেকে ৰোপৱেৰ ওপৰত এতিয়া ভাৰত চৰকাৰে গুৰুত্ব দিছে। কেইবাটাও ৰোপৱে প্ৰকল্পৰ ফিজিবিলিটিৰ কাম চলি আছে। ৰাজনীতিৰ কথা এটা সুধিব বিচাৰোঁ। অখিল গগৈ কৈছে তেখেতে 3 গগৈ আকৌ লগ হ'লে মায়ে যি কৰিব তাৰ তলত একো নহয়। মালিক এইফালে, এইটোৱে ক'লো যে মালিক এইফালে আছে। গতিকে মা কামাখ্যা শংকৰদেৱ যি আশীৰ্বাদ কৰে সেইটোৱে হ'ব, বেলেগ